এইকেইদিন চলিবলৈ বৰ অসুবিধা হৈছে। মানুহজনৰ কাম তেনেকৈ নাই, কাম বিচাৰি যায় কামো নাপায়। হাতত পইচা পাতি এটকাও নাই, চাউল পাতিটো নাইকিয়া হৈছে আৰু নিমখ তেল ঘৰৰ সকলো বস্তু নাইকিয়া হ'ল। কি কৰোঁ বাৰু, কেনেকৈ চলোঁ এইকেইদিন? মানুহজনে কাম পোৱালৈকে যেনে তেনেতো চলিব লাগিব। গৰু পোৱালিটোকে নহ'লে বেচি দিওঁ নেকি? এখেতক সুধিব লাগিব। তেওঁ কাম নোপোৱালৈকে গৰু পোৱালিটো বেছি যিকেইটকা পইচা পাওঁ সেয়ে চলি থাকিম। হাঁহ কুকুৰা বেচোঁতে নাইকিয়াই হ'লগৈ। উপায়টো নাই, কিনো কৰিম আৰু। দুখীয়া মানুহ এনেকৈ চলিব লাগিব। ঘৰৰ ইটো সিটো বেছি হ'লেও চলিব লাগিব, নহ'লে পেটৰ ভাতমুঠিৰ কাৰণেই মৰিছোঁ আৰু। কি যে হ'ব। এখেত আজি ইমান সোনকালে আহিলে, কাম বিচাৰি পালেনে নাই বাৰু? কিজানি আজি প্ৰথম দিনা বুলি কাম নকৰিলে বা। তেনেকুৱাও হ'ব পাৰে। হায়ৈ দেখি মানুহজন গোটেই ঘামি জামি আহিছে পাই। যাওঁ ঠাণ্ডা পানী এগিলাচকে আনি দিওঁ। হেৰি, কাম বিচাৰি পালেনে বাৰু? নাই ফুলে, কাম বিচাৰি নেপালোঁ। গাঁৱৰ প্ৰত্যেক ঘৰতে সুধিলোঁ, কিন্তু কোনো কাম নাই বুলিয়ে ক'লে দেখোন। চলিবলৈ বৰ দিগদাৰ হৈছে, পইচা পাতি এটাও হাতত নাই। কি যে হ'ব আৰু। যাচোন চাহ এটোপাকে দেগৈ, ইমান পিয়াহ লাগিছে, চাহ অকণ খাওঁ লাগিছে। হেৰি, চাহ খাওঁ বুলি কৈছে ঠিকেই আছে, কিন্তু চাহপাত আৰু চেনি নায়েই দেখোন। কেনেকৈ দিওঁ বাৰু আপোনাক? হয় নেকি? হ'ব দে, ঠাণ্ডা পানী এগিলাচকে আনি দে। বৰ পিয়াহ লাগিছে। হেৰি, মই হ'লে আপোনাক কথা এটা কওঁ, গালি কিন্তু নেপাৰিব আকৌ। মানে চাওকচোন, আজি এমাহ মানেই হৈ গ'ল নেকি, ভালকৈ ভাত এসাঁজো খাবলৈ পোৱা নাই। না দালি আছে না কিবা আছে। দাইল কেইটামান হ'লেও ঠিক বাৰু। বাৰীৰে শাক পাচলি বুটলি আনি খাওঁতে পাচলিবোৰো নাইকিয়া হৈ গৈছে। ছোৱালীয়ে ভাতৰ পাতত বহিলে কেং কয়, মাছ অকণ আনিবলৈ কবিচোন, মাংস অকণ আনিবলৈ কবিচোন দেউতাক। মই কওঁ বোলো হ'ব দে, দেউতাই যিদিনা পইচা পাব সেইদিনা তোক চব খুৱাব। তাই সদায় ভাতৰ পাতত বহি পেলাই কেংকেঙাই, সদায় সুদা ভাতবোৰ দিবি, নিমখ অকণ দি দিবি, তাৰ বাদে আমাৰ ঘৰত একো নাই নেকি? মোক সদায় কেংকেঙায়ো, কিনো কৰিম। সেইকাৰণে ময়ে ভাবিছোঁ, আমাৰ যে গৰু পোৱালিটো আছে তাকেই বেচি দিওঁ নেকি। তাক বেচিলেও পইচা কেইটকামান পাম। আপোনাৰ কাম নোপোৱালৈকে সেই কেইটকাই চলিব পাৰিম। মই সেইদে বুলি ভাবিছোঁ, আপুনি বা কি কয়? ফুলে, সেই গৰু পোৱালিটো বেচা কথা কিন্তু নকবি। মই তাক ডাঙৰ হ'বলৈ থৈছোঁ, সময়ত আমাৰ প্ৰয়োজন হ'ব। সি ডাঙৰ হ'লে আমি ভাল কেইটকামান পইচা পাম, বুজিছনে নাই? ছোৱালীজনীও ডাঙৰ হৈ আহিছে, তাইকো পইচা প্ৰয়োজন হ'ব ন। এনেকৈ আৰু কি কৰিবি কচোন? ঘৰৰ সকলোবোৰ বেচি মেলি আজৰি, এতিয়া সেইটোহে বাকী আছে। সেইটোলৈ চকু নিদিবি, এনেকৈয়ে চলি থাকিম। ভগৱানে আমাক এনেকৈ চলাই থাকিব। তই কিন্তু সেইটো বেচা কথা কোনো পধ্যেই মোৰ আগত নকবি, মই কৈ দিছোঁ হ'লে। মই কিবা ভাল হকেহে কৈছিলোঁ, বেয়া হকে কোৱা নাছিলোঁ নহয়। হ'ব দিয়ক, ব'লক এতিয়া ভিতৰলৈ, ঠাণ্ডা পানী এগিলাচকে খাই লওক গৈ। ফুলে, যতীন, যতীন, ঘৰত আছনে নাই? নবৌ, আছোঁ, কলৈনো যাব? নবহো দে, মই কথা এটা ক'বলৈহে আহিছিলোঁ। দুপৰীয়াও ভাত ৰান্ধিব হ'ল নহয়। এই বোৱাৰীজনীক আকৌ কেঁচুৱাটো ধৰি দিলেহে তাই ভাত পানী বনাব পাৰে, ইটো সিটো কৰিব পাৰে, নহ'লে বৰ দিগদাৰ নহয়। সেইকাৰণে মই কথাটো মানে তহঁতৰ পংকজে ফোন কৰিছিলে। পংকজ হেনো কাইলৈ নে পৰহিলে বোলে আহিব। কি মানে কাইলৈ আহিম বুলি ক'লে নেকি? কাইলৈ আহিব। পিছবেলাকে পাবহি আৰু যেনিবা 4টামান বজাত। মোক আমাৰ ঘৰলৈ ফোন কৰিছিলে, তাকে কৈ দিবলৈ কৈছিলে তহঁতক। হয় নেকি? হ'ব তেতিয়াহ'লে। হ'ব দে তেতিয়াহ'লে, মই গৈ থাকোঁ। ইমান দেৰি কথা পাতিলোঁ, যতীনে যে মাত এফাকিও নিদিলেহি। নবৌ, কেলেনো নেমাতিব বাৰু? তেখেতে গা ধুই আছে, সেইটো কাৰণে। হ'ব দে তেতিয়াহ'লে, মই গৈ থাকোঁ। বৰ ডাঙৰ কথা হ'ল দেই। এতিয়াহে আহিবলৈ পালেনে পংকজৰ মানুহজনীয়ে। হাতত পইচা পাতি এটকাও নাই, বৰ ডাঙৰ কথা হ'ল। ফুলে, কোননো আহিছিলে? আৰু তই যে অকলে কথা পাতি আছ, কি কৈছে তোৰ? হেৰি, কি কৰিম বাৰু এতিয়া কওকচোন? এইখন ঘৰলৈ আলহী আহি আছে। কোন আহিছে ফুলে? ভাইটি আৰু বোৱাৰী আহিছে। কি কৰিম এতিয়া বাৰু? সিহঁত এতিয়াহে আহিবলৈ পালেনে বাৰু? হাতত পইচা পাতি এটকাও নাই, ভালকে সিহঁতক খুৱাব লাগিব, থাকিবলৈ দিব লাগিব। কি কৰোঁ বাৰু? মই আপোনাক কৈছিলোঁ নহয়, গৰুৰ পোৱালিটোকে বেচি দিওঁ বুলি। এতিয়া কি কৰিব?
ঘৰত বস্তু বাহনি এটাও নাই। যেনে তেনে আমি তিনিটা চলি আছিলোঁ। এতিয়া সিহঁত আহিলে সকলোবোৰ সেই চহৰীয়া ষ্টাইলত খুৱাব লাগিব। কেনেকৈ কি কৰিম বাৰু? তাকেইতো ফুলে, কি কৰা যায় বাৰু ৰচোন। এই ভাত হ'ল যদি মোক কেইটামান দেচোন, খাই বৈ মই দোকানৰ ফালে ওলাই যাওঁ, কিবা যদি পাওঁ লৈ আহিম আৰু। ভাত বনাবলৈ চাউলৰ কণ এটাও ঘৰত নাই। মই কি দিম এতিয়া আপোনাক? হ'ব বাৰু, তই সেই মোক এই ঠাণ্ডা পানী এগিলাচকে দেচোন, মই ওলাই যাওঁ, কিজানি কাম চাম পাওঁৱেই বা। হ'ব দিয়ক। বিচনা চাদৰখন পুৰণাখনকে ধুই মেলি পাৰি থৈছোঁ আৰু সিহঁতে গোন্ধভাৱ নেপালেই হ'ল আৰু পায়। সিহঁত চহৰত থকা মানুহ, ভাল ঘৰত থকা মানুহ। আমাৰ লেখীয়া এনেকৈ কেঁচা ঘৰত মাটি গোন্ধ এনেকুৱা লৈ মেলি নাথাকে নহয় সিহঁতে। কি যে হ'ব আৰু, ঘৰবোৰ গোন্ধেই পায় নে কিয়েই নে। ইফালে আকৌ বোৱাৰীও একেবাৰে চহৰত ছোৱালী। আমাৰ এনেকুৱা গাঁৱৰ জেগাত আহি পেলাই কেনেকুৱা পায়হি। খোৱা বোৱাটো চাগে একেবাৰে পূৰা ষ্টেণ্ডাৰ্ড হ'ব নহয়। কি খুৱাম কি মেলিম বাৰু। এখেতক মই একোৱেই নকলোঁ, কিবা পইচা কেইটকামান পালে কিবা আনিবলৈ মেলিবলৈ। আটা 1 কেজি আনিব লাগিব। সিহঁতে চাগে ৰাতিপুৱা সেই আমাৰ ঘৰতে ভাত সোপা নাখাব নহয়, ৰুটিহে খাব। কি যে কৰিম আৰু দেই, কিবা বিপদেহে পাইছে আৰু মোক। মা, মা, আমাৰ ঘৰলৈ কোনোবা আলহী আহিব নেকি? আহিব মাজনী। চহৰত যে খুৰা খুৰী আছে, তেওঁলোক আহিব আমাৰ ঘৰলৈ। তই এইবোৰ বোকা ক'ৰ পৰা লগাই আনিলি? ইমান কাপোৰে কানিয়ে বোকা, এইবোৰ ক'ত কি কৰিছিলি ঐ? যা যা যা, সোনকালে গা ধুগে যা। এনেকে থকা দেখিলে খুৰা খুৰীয়ে ঠাণ্ডা পানী অকণো নাখাব আমাৰ ঘৰত। যা, মই চব চফা চিকুণ কৰিছোঁ। তাই আকৌ লেতেৰি পেতেৰি হৈ চাচোন একেবাৰে গোটেইজনী। যাচোন যা যা যা, সোনকালে গাটো ধুই পেলাগে যা। চহৰৰ পৰা চাগে খুৰা খুৰীয়ে মোলে ধুনীয়া ধুনীয়া কাপোৰ কানি, খেলা বস্তু, চকলেট, চিপছ আৰু মিঠাই, বিস্কুট, ভুজিয়া, এইবিলাক চাগে চব লৈয়ে নিব হয়নে মোলে? চহৰত বৰ ধুনীয়া ধুনীয়া বস্তু পায় নহয়, মোলে চাগে লৈ আহিব হয়নে মা? আৰু ভালেই হ'ব, বহুদিনৰ মূৰত মাংস মাছ খাবলৈ পাম হয়নে মা? ভালকে ভাত এসাঁজ খাবলৈ পাম। খুৰা খুৰী আহিব নহয়, তেওঁলোকে চাগে ধেৰ বজাৰ কৰি মেলি আমাৰ ঘৰলৈ লৈ আহিব চাগে হয়নে মা? বহুদিন মাছ মাংস খাবলৈ পোৱাই নাই নহয়, এতিয়া খুৰা খুৰীয়ে লৈ আনিলে পুৰা খাম আৰু। মাজনী, তই বাৰু এইবোৰ কেলে কৰিছ? আৰু লোকৰ বস্তুলে কিয় আশা কৰিছ? তেওঁলোকে তোক দিয়ে নিদিয়ে সেইবোৰ পিছৰ কথা। তই তেনেকৈ আশা নকৰিবি, লোকৰ বস্তুলে আশা কৰিব নাপায় নহয়। তোক দেউতাই কি আনি দিয়া নাই কচোন? ভালকে খুৱাইছে পিন্ধাইছে, তই লোকৰ বস্তুলে কিয় আশা কৰ? এইবোৰ কথা দেউতাৰে শুনিলে ভাল পাবনে কচোন তই? মই বেয়া পাওঁ কিন্তু লোকৰ বস্তুলে আশা কৰিলে। তেওঁলোক কি কাৰণত আহিছে, কেলে বা আহিছে, তই আকৌ তেনেকৈ কৈছ? তই তেওঁলোকৰ আকৌ তেনেকৈ নকবি আকৌ, চাবি ছোৱালী ডকাত চেপেটা বনাই দিম আকৌ তোক মই। মোক কিবা নিজৰ খুৰা খুৰীহে, তেওঁলোকে একো নানিবলৈ মই মুখৰ আগত লাজ দি দিম, মই কৈ দিছোঁ হ'লে। মাজনী, তই এইবোৰ কথা নকবি আকৌ, আমাৰ নাক কাণ নেকাটিবি কিন্তু কৈ দিছোঁ হ'লে। দেউতাই মনত বৰ কষ্ট পাব তই এইবিলাক খোজা দেখিলে। নুখুজিবি দেই মাজনী। চা, মই লোকৰ ঘৰত কাম কৰি হ'লেও তোক যি খাবলৈ মন যায় মই তাকে আনি দিম। তই এইবিলাক নুখুজিবি আকৌ, চাবি কিন্তু। তুমি ক'লেই হ'ব নেকি? মই কম বুলি কৈছোঁ, কমেই। ঐ কবি চাবিচোন, তোক মই কি কৰিম। হে ভগৱান, কি কৰোঁ বাৰু মই? এই ছোৱালীজনী এনেকৈ বাৰু বস্তু খুজিলে কি বুলি ভাবিব বাৰু তেওঁলোকে? ভাবিব যে নবৌ আৰু ককাইদেৱে শিকাই থৈছে এই কেনেকৈ ক'বলৈ। সঁচাকৈ এই ছোৱালীজনীক কেনেকৈ বুজাওঁ বাৰু? তাই সৰু হৈ আছে, তথাপিতো কেনেকৈ বুজাওঁ তাইক? এইবিলাক খুজিলে বেয়া পাব তেওঁলোকে, এইবিলাক বেয়া কথা। সঁচাকৈ মাজনী ঐ, তই এইবোৰ কথা নকবি দেই মাজনী। তোৰ মই ভৰিত ধৰিছোঁ, তই এইবোৰ কথা নকবি। মানুহজন ৰাতিপুৱাই ওলাই গ'ল, এতিয়া দেখোন 2টা বাজিব হ'ল, এতিয়ালৈকে কোনো খা খবৰেই নাই। কাম পালেই নে নায়েই পোৱা নে, বস্তু আনিব পাৰিলেই নে পোৱাই নাই নে, কি হ'ব বাৰু? ভাইটিহঁতো দেখোন 4টা 4:30টাত পাবহি বুলি কৈছে। কি কৰিম বাৰু এতিয়া মই? ঘৰত ফুটা কৰি এটাও নাই। সিহঁত আহি পালেহি, অকল ঠাণ্ডা পানী গিলাচৰ বাদে একো এটা মানে মুখৰ আগত দিব নোৱাৰোঁ। কি কৰিম এতিয়া বাৰু মই? একো এটা বস্তুও নাই নহয় বনাই খুৱাবলৈ। পিঠা আটা গুৰি কেইটামান আছিলে, কালি পিঠা এটা বনাই ছোৱালীজনীক খোৱালোঁ। কি হ'ব এতিয়া? সেইকেইটা মই তাহানি নবনোৱা হ'লেই ভাল আছিলে, আজি পিঠা এটাকে বনাই পেলাই দিব পাৰিলোহেঁতেন চাহকণৰ লগত। ৰাস্তালৈ চাওঁতে চাওঁতে মোৰ চকু বিষাই গৈছেগে। হে ভগৱান, তুমিয়ে কিবা এটা কৰা আৰু পাই। মানুহটোলে বেয়াও লাগে, ৰাতিপুৱাই একো নোখোৱাকৈ ওলাই গৈছে, মাত্ৰ ঠাণ্ডা পানী গিলাচ খাই। কিবা কৰিছে, কিবা মেলিছে। ভায়েক আহিব বুলি গম পাই একেবাৰে গোটেইটো গাত ততেই নাই, ক'ব নোৱাৰা হৈ গৈছে। এনেকুৱা কপাল নে আমাৰ?
হাতত পইচা এটা নথকা সময়তহে বাৰু এই ভাইটি বোৱাৰী আহিব লাগেনে? কি কৰো ঐ। হে ভগৱান, এই দুখীয়াৰ ওপৰত চকু মেলি চোৱা আৰু তুমি। 3টা বাজিলে, ভাইটিহঁত চাগে পালেহিছে। মই পাছফালেদি সোমাবগে লাগিব। মোক এইটো ৰূপত দেখিলে ভাইটিয়ে বৰ মানে ভাইটি আৰু মানে নতুন ছোৱালীজনী আহিব নহয়, বৰ ঘিণ কৰিব। চি বৰ লাজ লাগিছে দেই নিজৰে। ইফালে ফুলৰে চাগে কি কৰিছে ঠিকেই নাই, গোটেইজনী ৰঙা চিঙা পৰিছে। তাই মোক আহোঁতেনে কৈ পঠিয়াইছিলে নহয়, একো এটা নাই ঘৰত। হ'ব, চাউলকেইটাও আনিলো। আৰু আজি নগেন কাইটি ঘৰত সেই পুখুৰীটো সিঁচি পেলাই মাছ কেইটামানো আনিলো। ভালেই হ'ল পাই, এই পুঠি মাছে ঔটেঙাই ঢেকীয়াই বনাই দিবলৈ ক'ব লাগিব ফুলক, সিহঁতে খাই ভাল পাব। টাউনতনো এইবোৰ ক'ত পায়। যাওঁ সোনকালে পাই, ফুলৰে চাগে একেবাৰে ৰাস্তালৈ চাই চাই তাই চকু বিষাই যাবগৈ। এতিয়া সোনকালে যাওঁ পাই মই। 3টাই বাজি গ'ল দেখোন। সেতিয়ালৈকে এখেত আহিয়ে নেপালেহি। ভাইটিহঁতে আহি পাবহি। ইফালে মই অথনিৰে পৰা পানী উতলাই কিমান বটুৱা উতলালো তাৰো ঠিক নাই। হা, আহি পালেই বোলো চাউলকেইটা ধুই পেলাই বহাই দিম বুলি পানী উতলাই ৰখি আছো। মানুহটো এই পলৈকে নাই। কিবা হ'ল এতিয়া মানুহটো? টেনচনতে আকৌ মানুহটো কিবা মূৰে চুৰে ঘূৰাই মেলি ক'ৰবাত পৰি আছে নেকি আকৌ? বৰ চিন্তা লাগি গৈছে দেই। কি হ'ব এতিয়া? এই ছোৱালীজনীক পঠিয়ালেও আকৌ এইজনী জানো সুধা? আকৌ গাঁৱৰ ল'ৰা ছোৱালীৰ লগত আকৌ ধেমালি কৰিবলৈ লাগিব। আকৌ লেতেৰা পেতেৰা হৈ খোৱা খুৰীয়েকৰ আগত ওলালে মস্ত লাজ পাম নহয় মই। ৰাম ৰাম ভগৱানো, কি কৰা যায়? মোৰ মানে কৈছো নহয়, গাটো কপনি উঠিছে, কিবা মাথাটো ঘূৰাবলৈহে লাগিছে। কি কৰো ফুলে ফুলে ফুলে, হয় ভাইটিহঁত আহিলে নি? হেৰি, আপুনি পালেহি নি? ভাইটিহঁত পোৱাহি নাই। ভগৱান, কিবা বস্তু পালেও পাব, নেপালেও নাই আৰু দেই। মানুহটো যে ঘৰ পালেহি, সেইটোৱে মই বহুত ভাল পাইছো। হৰি, ৰ'ব, গৈছো ৰ'ব। ৰক্ষা পাই, ভাইটিহঁতে নোপোৱাৰ আগত মই পালোহি। এনেকে মোক দেখা হলে সিহঁতে বাৰু অলপ ঘিণ কৰিলেহেঁতেন নে, আৰু অলপ লাজ পালোহেঁতেনে বাৰু মই। দেই ভগৱানে যি কয় ভালে কয় পাই। যাওঁ সোনকালে পাছফালে গৈ মেলি গাপাটো ধুই এই ভাল কাপোৰ এযোৰ পিন্ধি মেলি মানে তোতেই হৈ থাকো, নহলে সিহঁতৰ আগত আকৌ লাজ পাব লাগিব নহয়। ফুলে ফুলে, টি মাছ আনিছো নহয়, ঢেকীয়াই ঔটেঙাই বনালে বৰ ভাল লাগিব। এই পাছফালে বাৰীলে গৈ পেলাই ঢেকীয়া কেইডাল মানে এই ঔটেঙা এটা বিচাৰি আনোগে, তেতিয়া ভাল হ'ব। ফুলে ঐ, এইজনীনো ক'ত মৰি থাকেগে জানো? ফুলে। আপুনি যে আগতীয়াকে পালেহি, ৰক্ষা পাই। মই বোলো ভাইটি বোৱাৰী যদি আগতীয়াকে পাইহি মই কি কৰিম বাৰু? কাম পালে নি আজি? বেগ ভৰাই বজাৰ কৰি আনিছে যে আজি। কাম তেনেকে নেপালো ফুলে। ৰাস্তাইদি গৈ থাকোতে নগেন কাইটিয়ে মাতিলে, বোলে আহচোন আমাৰ পুখুৰীটোকে আজি সিঁচো, এই লোকেল মাছ কেইটামান খাবলৈ মন গৈছে বৌৰাৰ। এনেবা গলো, গৈ পেলাই সেই পুখুৰীটো সিঁচি সেই মাছ কেইটামান, পুঠি মাছ কেইটামান লৈ আহিছো। তাৰ পাছতে সেই নগেন কাইটি বৌক কলো, বোলো হেৰি চাউল কেইটামান দিব পাৰিব নি? যদি পাৰে মই আপোনালোকৰ ঘৰত কাম বনকে কৰি পেলাই ধাৰ মাৰি দিম। নগেন কাইটি বৌয়ে ক'লে, বোলে সেই কি কথা ক'বলৈ আহিছা, এনেই লৈ যোৱা চাউলকেইটা, ভালেই পালো আৰু। তাৰপৰা আকৌ আমাৰ হৰিৰ দোকানৰ পৰা এই চেনি আৰু চাহপাত কেইটামান, বিস্কুট এপেকেট এই তেনেকে বাকী কৰি লৈ আহিছো। এই ল আৰু যেনে তেনে কিবা এটা কৰিবি আৰু পাই। মিঠাই চিঠাই নানিলো আৰু দেই, বৰ দাম যে। ইয়াকে কি কৰিবি আৰু। ভালেই হ'ল দেই। আজি ভগৱান ৰূপত নগেন কাইটিয়ে ওলালে পাই। সঁচাকৈ দেই, যদি নগেন কাইটিয়ে নামাতিলেহেঁতেন আমাৰ বাৰু কি অৱস্থা হ'লহেঁতেন। সঁচাকৈ দেই, ভগৱান আছে পৃথিৱীত জানেনে? ভগৱানে আমাৰ দুখ সহিব নোৱাৰিলে, এনেকৈয়ে মিলাই দিছে। টকা পইচা হাতত নাই বুলি ভগৱানে জানে যে, এনেকৈয়ে মিলাই দিছে। হ'ব দিয়ক। হেৰি নহয়, পিছে এতিয়া পুঠি মাছ মই কিহৰ লগত বনাম? আৰু এটা কথা নহয়, তেওঁলোকে পুঠি মাছ এইবিলাক লোকেল মাছ খাব জানো? খাব সিহঁতে। সেই চহৰত এইবোৰ চেলানী মাছহে খায়। সেইবোৰ সেই বেজি দি ডাঙৰ কৰা চেলানী মাছহে খায়। সেইবোৰ বাদ দে, এইকেইটা একেবাৰে সোৱাদেই বেলেগ। লোকেল মাছ, পুঠি মাছ খাব, কেলে নাখাব? মৰমৰীয়াকে ভাজি দিবি। আৰু মিঠাতেল আধা লিটাৰো লৈ আহিছো, তই নকৈছিলি নহয়। এই মৰমৰীয়াকে ভাজি দিবি। আৰু শুন, ঢেকীয়াই মই সেই ঔটেঙা দুটামানে লৈ আহোঁগে, সেয়া দি পেলাই পুঠি মাছৰ জোল বনাই দিবি। ভাল পাব খাই, কেলে নাখাব আকৌ? চহৰত থাকিলে বুলি গাঁৱলীয়া এই সোৱাদবোৰ পাহৰি যাব নেকি? খাব, তই বনাবি খালি। হ'ব দিয়ক। সিহঁত অহাৰ আগতে মই মাছকেইটা বাচি মেলি আজৰি হওঁগে। আপুনি যাওক, খাওঁতকে গৈ পেলাই ঢেকীয়া আৰু সেই ঔটেঙা দুটামান লৈ আহোগে। মই তেতিয়াহ'লে ইয়াত মাছকেইটা বাচি লওঁগে দেই। ভগৱানে যি কয় ভালেই কয় দেই। কৃষ্ণ হ'ব আৰু পাই। এয়া যে মিলালে আৰু লাজ নোপোৱাকে। সকলোবোৰ বাৰু ভালকেই বনাইছো। এতিয়া সিহঁতে খাই বা কেনেকুৱা পাই নাজানো আৰু। গৰম পানীও কৰি থৈছো, আহি পোৱা মাত্ৰকে চাহকণ বনাই দিবলৈ। যাওঁচোন, বাহিৰতে ৰৈ থাকোঁগে। আহিব হৈছে চাগে। পালেহিয়ে দেখোন। বৰ ডাঙৰ গাড়ী লৈ আহিছে দেই। ভাইটি পালাহি? বোৱাৰী গাড়ীৰ পৰা নানামে নেকি? আহা ভিতৰলে। আহিব তাই। ককাইদেউ ঘৰত আছে নাই নবৌ? মই বিশেষ কাম এটাতে আহিছো, মই সোনকালে উভতি যাবগে লাগিব। কি? তোমালোক উভতি যোৱাকৈ আহিছা? থকাকৈ অহা নাই নেকি? ইমান লৰালৰিকৈ কি কামত আহিছানো ভাইটি? নবৌ,
মই ককাইদেউৰ লগতহে সেইবিলাক কথা পাতিম। মই আপোনাক এইবিলাক কথা ক'বলৈ বিচৰা নাই। আপুনি প্লিজ আমাৰ ককাই ভাইৰ মাজত নোসোমোৱাই ভাল হ'ব। পংকজ, এইবোৰ তুমি কি কৈছা? মই যি কৈছো আপুনি তাকেই শুনিছে। ডাৰ্লিং, আহা সোনকালে। আমি ককাইদেউৰ লগত কথাকেইটা পাতি পেলাই সোনকালে যাবগৈ লাগিব নহয়। নামি আহা। কি কথা, মই নামি নাযাওঁ দেই। ইমান লেতেৰা গোন্ধাইছে কিবা। মই নামি যাব নোৱাৰো। আৰু এইবোৰ চোৱাচোন, গোটেই বোকাময় হৈ আছে। নাই নাই, মই নোৱাৰো দেই যাবলৈ। আৰু এইবোৰ গোবৰ, মই নোৱাৰো। তুমিয়ে ভিতৰলৈ যোৱা। কি কথা পাতিবলৈ আছে তোমাৰ ককাইদেউৰ লগত পাতি মেলি সোনকালে আহা। মই ইয়াত বেছি দেৰি থাকিব নোৱাৰো। ইয়াত মই বেছি দেৰি থাকিবলৈ হ'লে মোৰ উশাহ নিশাহ বন্ধ হৈ যাব। মই বৰ বেয়া পাইছো দেই। আহা না, সোনকালে আহা। বোৱাৰী, আহা, গাড়ীৰ পৰা নামি আহা। একো নহয়, এদিন বোকা লাগিলে একো নহয় দিয়া। বোকা লাগিলে মই আছো নহয়, ধুৱাই দিম। আহা। আৰু আহিছা যেতিয়া আমাৰ লেখীয়া দুখীয়া দৰিদ্ৰৰ ঘৰখন চাই যোৱাহি। আৰু তোমালোক চহকী মানুহ আমাৰ ঘৰত তোমালোকৰ পদৰ ধূলাকণ পৰিলে আমিও কিজানি চহকী হৈ যাওঁ বা। আহা বোৱাৰী, একো নহয়, নামি আহা। আহা, নামি আহা। নবৌয়ে কৈছে নহয় তোমাক। মই নাযাওঁ, তুমি গৈ থাকা। মোক কিয় তেনেকৈ জোৰ কৰি আছানো তুমি? হ'ব, নেলাগে দিয়ক। তাই আহিবলৈ ইচ্ছা কৰা নাই। ময়ে যাওঁ। ককাইদেউৰ লগত সোনকালে কথাকেইটা পাতিবগৈ লাগে। মই নগৈ পেলাই ভুলেই কৰিলো নেকি? এওঁ আকৌ নবৌৱেক আৰু ককায়েকৰ নাটকখনত আকৌ পিছলি সৰি পৰিলে টকা অলপমান আকৌ দি থৈ আহিব নহয়। নাই, ময়ো যাওঁ। যেনে তেনে উশাহ নিশাহ বন্ধ কৰি হ'লেও যাবই লাগিব মই। একো নহয়, যাব পাৰিমেই মই। ভাইটি, পালিহি? ভালে কুশলে পালিহি? ৰাস্তাত কিবা অসুবিধা হৈছিলে নি? তই অকলে আহিলি? কেলে বোৱাৰীও আহিব বুলি কৈছিলে নহয়। বোৱাৰী অহা নাই নেকি? আহিছে তাই। এই গাড়ীতে বহি আছে। তাই ঘিণ কৰিছেও তহঁতৰ ঘৰলৈ আহিবলৈ। মানে এইবোৰ হেৰি যে গোবৰ চোবৰ এইবোৰ পৰি আছে আৰু গোন্ধাইছে বোলে, সেইকাৰণে তাই আহিবলৈ বেয়া পাইছে। হ'ব দে, নালাগে তাই আহিবলৈ। এই মই কথা এটাৰ কাৰণেহে আহিছোঁ। তচোন, আহিছহে, ইমান লৰালৰিকৈ কথা পাতোৱে নে? কিবা খাই মেলি আমি দুইটাই কথা পাতিম। ফুল, যোৱা আকৌ। ভাইটিহঁতৰ কাৰণে চাহ একাপ বনোৱা, আৰু পাৰিলে বোৱাৰীক তাতেই চাহ একাপ দি থৈ আহিবা। যোৱা। চাহটো নালাগে, নবৌ, নাখাওঁ। এই আমি কফি চফি খাই মেলি আহিছোঁ। নালাগে দিয়ক। হেৰা, কি কৰিছা? কথা পাতি হ'লনে নাই? হ'ল যদি বলে যাওঁ। ইমান গোন্ধাইছে, ইমান লেতেৰা। এইবিলাক মানে কেনেকৈ থাকে নহয়। গোন্ধত মোৰ উশাহ নিশাহ বন্ধ হৈ যাব এতিয়া। বোৱাৰী, আহা, আমাৰ ভিতৰখন চোৱাহি। ককাইক ভাইকে কথা পাতক। আপোনালোকৰ ভিতৰখন মই নেচাইহে পাৰিছো। বহিবলৈ ভাল চোফাৰ এযোৰ নাই, তাত আকৌ কয় মোক বোলে কি ভিতৰ চাবলৈ মাতে। ভাল হাঁহি উঠা কথা কিছুমান কয় দেই আপোনালোকে। হেৰা, কি মনে মনে আছা? কথা পাতা সোনকালে। আৰু তোমাৰ ককাই সঁচাকৈ দেই বৰ বেকৱাৰ্ড হৈ আছে। হা, গাঁৱৰ মানুহবোৰ দেখোন দেখিছো এতিয়া উন্নতি কৰিবলৈ লৈছে, আৰু তোমাৰ ককায়েৰে এই ভগা জুপুৰিটোত সোমাই আছে। হা, সঁচাকৈ মানে দৰিদ্ৰই মানে দুখীয়াই মানে। আৰু কৈছো নহয়, দেখা নাই জানো কেনেকৈ শেষ পাত দাঢ়ি পাত মোক কিবা উকালিয়ে আহি গৈছে, কিবা বমিয়ে আহি গৈছে। সেই দাঢ়ি সোপাও কাটিবলৈ কিজানি পইচাই নাই নেকি, ইমানেই ভিকহু মানে। হেৰা, পট কিয় কথা নাপাতা বাৰু? বোৱাৰী, আমাৰ চোফাৰ নাই হয়। আহা, ময়ে উঠি দিছো। এই কাঠৰ চকীখনতে বহা। কি? আপুনি সেই লেতেৰা পেতেৰা গাতে বহি থকা সেই চকীখনত মই বহিম? মাই ফুট কথা কবলৈ আহিছে মোক। দাদা, মই মানে কথাটো ক'বলৈ আহিছিলোঁ। মানে দেউতাৰ যে মাটি বাৰীখিনি আছে, সেই মাটি বাৰীৰ কাগজখিনি মোক দে। মোৰ বৰ প্ৰয়োজন হৈছে। মই কিবা এটা বনাব লাগে। ভাইটি, এইবোৰ তুমি কি কথা কৈছা? হ'ব, প্লিজ আপুনি ককাই ভাইৰ মাজত নোসোমোৱাই ভাল হ'ব। ভাইটি, শুনা, সেই মাটি বাৰীখিনি যে বিচাৰিছা, এইখিনি কি তুমি জানা জানো? ক'বই এতিয়া চাগে কিবা এটা বুদ্ধি সাজি। আগতীয়াৰ পৰা বুদ্ধি সাজি থৈছে। ইমান টেঙৰ দেই, আচৰিত মানুহ এইবোৰ কিন্তু। হ'ব, মই আপোনাক মনে মনে থাকিবলৈ কৈছো। মই মোৰ ককাইদেউকহে সুধিছো, আপোনাক সোধা নাই। আপুনিনো কোন আমাৰ দুটাৰ মাজত সোমাবলৈ? ভাইটি, পাহৰি নাযাবা, মই তোমাৰ নবৌ হয়। আৰু শুনা, তুমি চাগে পাহৰি গলা, তোমাক সৰুৰে পৰা ইমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰা ককাইটোক আজি তুমি তেনেকৈ কথা কবলৈ আহিছা, আৰু মাটি বাৰী বিচাৰি আহিছা। হা, সেই মাটি বাৰীখিনি বন্ধকত থোৱা হৈছে। তোমাক যেতিয়া পঢ়ুৱাই শুনুৱাই ডাঙৰ মানুহ, ডাঙৰ অফিচাৰ বনাইছিলে, তেতিয়াই তোমাৰ ককাইৰে সেই মাটি বাৰীবোৰ বন্ধকত থৈহে তোমাক পঢ়ুৱাইছিলে। তুমি জানানে নাই? আজিও সেই বন্ধকি খুলিব পৰা নাই। কেনেকৈ চলি আছো, কি কৰি আছো আজিলৈকে তুমি সুধিছানে? আজি যে তুমি সম্পত্তিৰ ভাগ বিচাৰি আহিছা। পাহৰি নাযাবা ভাইটি, আমি বহুত কষ্টৰে চলি আছো। এইবোৰ সকলো মিছা।
মোৰ দেউতাৰ মাটি সম্পত্তি মানে এই ককাইদেৱে অকলে খাবলৈ বিচাৰিছে। এই নবৌজনীও সুধা নহয়, তেওঁ মানে ককাইদেউক শিকাই দিছে এনেকৈ ক'ব বুলি, সেইকাৰণে ককাইদেৱে একো ক'ব পৰা নাই, তেওঁৱে পেটেৰ মাতিছে। মই ইয়াত মোৰ পাবলগীয়া প্ৰাপ্যখিনিহে বিচাৰি আহিছো। মই ইয়াত কাৰো অকণমান বেছিকৈ বিচাৰি অহা নাই নবৌ, কথাটো মনত ৰাখিব। আৰু তুমি যে কথাবিলাক কৈ আছা, ককাইদেৱে কিয় কোৱা নাই? মানে এইবিলাক চব তোমালোকৰ সম্পূৰ্ণ, মানে তোমালোকে এইবিলাক ৰচা এখন নাটক, মই এতিয়াহে বুজি পাইছো। সেইকাৰণে ককাইদেৱে মাতিব পৰা নাই, মানে ককাইদেৱে আগৰ পৰা মিছা কথা কৈ পোৱা নাই যে, সেইকাৰণে ককাইদেৱে মতা নাই। সেইকাৰণে নবৌৱে মাতি আছে। নেভাবিবা, এই মাটি মই লৈহে এৰিম। তাকেইতো, তোমাৰ ককাইদেউ একেবাৰে শিল পৰা কপৌটোৰ দৰে বহি আছে, নবৌৱেহে একেবাৰে পেটেৰ পাতি হাঁহৰ দৰে মাতি আছে। দেখা নাই জানো কিবা? ভাইটি, নবৌৱে মিছা কথা কোৱা নাই, নবৌৱে সঁচা কথাই কৈছে। তোক পঢ়ুৱাওতে শুনোৱাতে সকলো মাটি বাৰী বন্ধকত থৈছো। এইবোৰ আজিলৈকে খুলিবই পৰা নাই। তই এইবিলাকৰ খা খবৰ লৈছ জানো? আজিলৈকে আমি জীয়াই আছো নে মৰিলো নে খবৰ এটাও নাই তোৰ। আজি হঠাতে তই মাটিৰ সম্পত্তি বিচাৰি ককাইৰৰ ঘৰত পাই গলিহি, হা? বোৱাৰী, আমি মিছা কথা নকওঁ, বুজিলা? আৰু আমি কেনেকৈ চলি আছো সেইটো তোমালোকে খবৰ ৰাখিছা জানো? আৰু পেটেৰ নেমাতিবলৈ তেওঁ মুখেৰে কবই নোৱাৰে, সেইকাৰণেহে মই কবলৈ বাধ্য হৈছো। আৰু তোমালোকে সঁচাকৈ দেই, তোমালোকক মানিছো। মই মুঠতে এইবোৰ একো নাজানো। মোক মানে যেনেকৈ যিয়েই নহওক, মোৰ মাটিৰ ভাগ মোক লাগিবই। হয় দেই, তোমাৰ ককাইদেউ নবৌ সুধা নহয়, মাটি অকলে খাম বুলি ভাবিছে। কোনে বা অকলে খাবলৈ দিব তেওঁলোকক? সঁচাকৈ আজি মোৰ বৰ দুখ লাগিছে। কালি তোমালোক আহিবা বুলি খবৰটো পাই ইমান উৎসাহিত হৈছিলো, আৰু কি খুৱাম কি নুখুৱাম দুইজনে পাতি মেলি আলোচনা কৰি ততেই পোৱা নাছিলো। আৰু তোমালোকৰ বাবে ককাইৰে মাছ আনি থৈছে, মই ধুনীয়াকৈ ৰান্ধি বাঢ়ি থৈছো। তোমালোক আহিলে ভালকৈ ভাত এসাঁজ দেখা শুনাকৈ খাম বুলি আছিলো, কিন্তু তোমালোকে আহি পেলাই এইখনহে কৰিছাহি। দুখহে দিছাহি তোমালোকে অন্তৰত। ভাইটি, তোমাৰ কাৰণে ককাইদেৱে কি কৰা নাছিলে কোৱাচোন? সেইটো ককাইদেউকে আজি তুমি তেনেকৈ কৈছা। হ'ব দিয়া, তোমাৰ মাটি বাৰী মই বন্ধক খুলি হলেও তোমাক ঘূৰাই দিম ভাইটি, তুমি চিন্তা নকৰিবা। কান্দি দেখাব আহিছে চোৱা, বৰ নাটক কৰিব। ককাইদেউ, যিমান সোনকালে পাৰ সিমান সোনকালে মোক মাটিখিনি দিবলৈ চেষ্টা কৰিবি। মোৰ কাম আছে, মই এতিয়া যাওঁ। মই তহঁতৰ ঘৰত চাহৰ জুতি ভাতৰ জুতি ল'বলৈ অহা নাছিলো, মই যাওঁগৈ এতিয়া। হ'ব দে ভাইটি, যা গৈ যা। মই যিমান সোনকালে পাৰো তোক মাটিখিনি দিম বাৰু, যা তই যা। তই সুখত থাকিবি ভাইটি, যা। মই ভাবিছিলো তোক পঢ়ুৱাই শুনোৱাই সুখৰ মুখ দেখিম, তই ভাল চাকৰি কৰিবি, আমি ভালকে থাকিবলৈ পাম, কিন্তু সেই আশা হৈয়ে থাকিল ভাইটি। টকাটো দূৰৰে কথা, খবৰ এটা লবলৈও তই সময় নেপালি। ককাইদেউ জীয়াই আছে নে নাই সেইটো খবৰ এটা লবলৈও তই সময় নাই নহয়নে? হ'ব দে হ'ব, যা। মুঠতে তহঁত সুখত থাক, যা। হেৰা, আপোন বুলিবলৈ এইখন পৃথিৱীত ভাইটি এটাই আছিলে, তাকো সিও আজি প্ৰমাণ কৰি থৈ গল। বৰ দুখ পাইছো, বৰ দুখ পাইছো অন্তৰত মই। আজি বৰ আঘাত দি থৈ গল সি মোক। হ'ব দিয়কচোন, কন্দা কটা নকৰিব। সঁচাকৈ ভাইটি এনেকুৱা হ'ব বুলি মই ভবাই নাছিলো। কন্দা কটা নকৰিব, মই আছো নহয়। ভগৱান, তোমাকেই সকলো কিনি দিছো আৰু তুমিয়ে সকলো চাবা আৰু। ইমান অপমান কৰি থৈ গল আমাক।